এফালে কৃত্ৰিম বানৰ তাণ্ডৱ, আনফালে ভয়ংকৰ ভূমিস্খলন। গুৱাহাটীৰ বিভিন্ন স্থানত বিগত 24 ঘণ্টাত হোৱা ভূমিস্খলনত এই পৰ্যন্ত প্ৰাণ গ'ল 5 জনৰ। নেৰা নেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ প্ৰায়ভাগ পাহাৰত ভূমিস্খলনৰ ঘটনা। এখনৰ পিছত আন এখন পাহাৰত এই ভূমিস্খলনৰ ঘটনা। বুন্দা চপাইডাঙত কৰোণভাৱে প্ৰাণ গ'ল 3 জনৰ। ভূমিস্খলনত মাতৃকন্যাসহ 3 জনৰ মৃত্যু। 34 বছৰীয়া পুনম গোস্বামী আৰু 4 বছৰীয়া নীলাক্ষী গোস্বামীৰ উপৰিও ৰঞ্জিতা বড়োৰ মৃত্যু। পুনম গোস্বামীৰ কন্যা হ'ল কণমানি নীলাক্ষী। ৰঞ্জিতা বড়ো হৈছে পুনম গোস্বামীৰ ভাগিনীয়েক। শুই থাকোঁতেই পাহাৰৰ ৰঙামাটিয়ে হেঁচি ধৰাত 3 জনৰ কৰুণ মৃত্যু। ঘটনাৰ সময়ত ঘৰত নাছিল পুনম গোস্বামীৰ স্বামী। মাটিটো যেতিয়া বেৰাটো প্লাষ্টিক আছিল, এওঁলোকে তাৰমানে এইটো পাহাৰ চাইডে মাথা হৈ থাকি পেলাই শুইছিলে। তাৰপিছত এওঁলোকে তাৰমানে বুকুৰ পৰা পুতা খালা, তাৰপিছত এনেকৈ ওপৰ ভৰাৰ পৰা তাৰপিছত টানি পেলাই ওলাব লগা হৈছে। কিন্তু মানুহজনী অলপমান কিবাটো আছিল, তেতিয়া কোবাং কৰি তাৰমানে নহ'ল, তাৰপিছত ডেথ। আৰু ছোৱালী দুটা, এজনটো অলপ আছিল জীৱটো, এটাতো কিন্তু ডাইৰেক্টলি তাতে মৰিছে। দেউতাক নাছিলে, এৱে মানে কামত গৈছিল। কালি মই ডিউটিৰ পৰা মানে কি আহিছোঁ কাম কৰি, অলপ আগত মানে ইয়াৰে মহিলা এজনী যাই ক'লে তাত মানে এই মহিলা এজন আৰু শিশু দুটা মানে মাৰা গ'ল। দৌৰি আহিলোঁ, ঘৰত নোসোমালোঁ। এনেকৈ দৌৰি আহি ইয়াত দেখা পালোঁ মানে কি অলপ মাটি খান্দি ওলাই আছে। তাৰপিছত অলপ জীৱ আছিল। তাৰপিছত গাৰ্জেনটো আহিল, গাৰ্জেন অহাৰ পিছত মানে কলাত লৈ বাচ্ছাটো লৈ গ'ল। আমাৰ বেয়া লাগিছে আৰু বাকী বতৰ বেয়া আছিল, অলপ মাটি বেয়াকৈ কাটা আছিল তেওঁৰ। এইবিলাকে আহি মানে কি হেঁচা মাৰি ধৰিল। মহানগৰীৰ দাঁতালপাৰাতো ভূমিস্খলনৰ ঘটনা। দাঁতালপাৰাৰ এই ঘটনাত প্ৰাণ গ'ল এটি কিশোৰৰ। দাঁতালপাৰাত মৃত্যু হোৱা কিশোৰটিৰ নাম দীপজ্যোতি বড়ো। এই ঘটনাত দীপজ্যোতিৰ মাতৃ নমিতা বড়ো আৰু ভগ্নী কানিয়া বড়ো গুৰুতৰভাৱে আহত হৈছে। মহানগৰীৰ মালিগাঁৱতো ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। স্বাগত হস্পিটেলৰ সমীপত পাহাৰৰ মাটি খহি পৰাত ৰবীন দাস নামৰ লোকজনৰ মৃত্যু। মোৰ সৰু ভাইটি হয়, মানে দিনতো মই লগ কৰি গৈছিলোঁ তাত। হোটেল এখন চলাই আছে যেনে তেনেকৈ চলি আছিলে। এতিয়া ল'ৰা ছোৱালী দুটা লৈ, মিছেছক লৈ, মিছেছে এতিয়া ল'ৰা ছোৱালী লৈ কেনেকৈ চলিব সেইটোৱে আমাৰ চিন্তা হৈছে। প্ৰশাসনে যদি চায় অলপ ভাল লাগে আৰু, যাতে সিহঁতক সহায় কিবা এটা কৰে প্ৰশাসনে, সেইটোৱে বিচাৰোঁ আৰু। পানীখাইটিত নিশা ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। পানীখাইটি আৰক্ষী চকীত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা। এই ঘটনাত কেইবাজনো আৰক্ষী জোৱানৰ কথম্পি প্ৰাণ ৰক্ষা পৰে। নেৰা নেপেৰা বৰষুণৰ ফলত থানাখনৰ বেৰেকত পাহাৰৰ মাটি খহি পৰে। এই ঘটনাত আহত হৈছে 4 জন আৰক্ষী জোৱান। 7মান বজাত এটা ডাঙৰ এটা শব্দ আহিলে। তাৰপিছত মানে আমাৰ গোটেই মানে আমাৰ ষ্টাফৰ মানুহবোৰ ৰুমৰ ভিতৰতে আছিলে। তাৰপিছত মানে চাউণ্ডটো যেতিয়া পালে তো মানে মাটিখিনি খহি আহিলে। খহি অহাৰ লগে লগে ল'ৰাখিনি মানুহখিনি পলালে। ধৰি ওলাই যোৱাৰ পিছত মানে গোটেই ৱালটো ভাঙি কেনে আৰু গোটেই বস্তু নষ্ট হৈ গ'ল। আমি ইয়াতে ভাত বনাই আছিলোঁ, বহি আছিলোঁ। এজনে ভাত বনাই আছে, এজন ইয়াতে বিচনাত শুই আছে, এজন ইয়াত শুই আছিলে। তেতিয়াতে একদম এটা চাউণ্ড, ডাঙৰ চাউণ্ড কৰি পেলাই গোটেই ৱালে চোৱালে ভাগি গোটেই ভিতৰত মাটি সোমাই গৈছে। আমি আৰু প্ৰথমপি বাচিছোঁ আৰু গোটেই পিনে এনেকৈ আমি দৌৰিছোঁ। ইফালে মালিগাঁও আৰু পাণ্ডু অঞ্চলত এতিয়াও অব্যাহত আছে ভূমিস্খলন। কামাখ্যা মন্দিৰলৈ যোৱাৰ বাবে নতুনকৈ যি পথ নিৰ্মাণ কৰা হৈছিল, সেই পথটোত ভূমিস্খলনৰ বাবে পাহাৰৰ পৰা প্ৰকাণ্ড শিল খহি পৰে। এই ঘটনাত কোনো লোক হতাহত নহ'ল যদিও এই পথটোৰে যাতায়াত ব্যাহত হৈ পৰে। পাণ্ডু কলেজ গেটৰ বিষ্ণু মন্দিৰতো সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনৰ ফলত বিষ্ণু মন্দিৰ পথৰ এই গাৰ্ডৱালখনলৈ আহি পৰিছে তীব্ৰ ভাবুকি। যিকোনো মুহূৰ্তত ইয়াত ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ আশংকা। মই আছিলোঁ পাণবজাৰত। তাৰপিছত মোৰ ভাড়াতীয়া যে আছিলে তাই কৈছে যে মোৰ বোলে ৱালটো পৰি গৈছে, দেৱালটো ডাইৰেক্ট। এতিয়া 3 বছৰ হৈছে জাষ্ট দেৱালটো, তো এইটোতো এনেকৈ পৰিব নালাগে। পৰিছে, মোৰ ঘৰটো অলপ হাৰ্ড হয় বুলি তাতে ফাঁচি গৈছে। এতিয়া কালিৰ পৰা একো কাম হোৱা নাই বা কিবা একো মানে মানুহ মানে নৰ্মেল কাউন্সিলাৰ আহিছে, কাউন্সিলাৰ দাদাই কৈছে কিবা এটা কৰিব লাগিব। ইফালে নৰকাসুৰ পাহাৰতো সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। GMCHৰ পৰা কাহিলীপাৰালৈ যোৱা পথটোত ভূমিস্খলনৰ ঘটনা। মুঠৰ ওপৰত নেৰা নেপেৰাকৈ হোৱা বৰষুণৰ বাবে সমগ্ৰ গুৱাহাটীতে এতিয়া অব্যাহত আছে ভূমিস্খলন। প্ৰশাসনে যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে গুৱাহাটীত ভূমিস্খলনে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে। গতিকে সময় থাকোঁতেই সকলোৱে সাৱধানতা অৱলম্বন কৰক। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।